হয় নিশ্চয়কৈ যিহেতুকে বুধবাৰে যি মহানগৰী বা গোটেই অসম জকৰি যোৱা যি ঘটনা সংঘটিত হৈছিলে ব্ৰহ্মপুত্ৰ পাৰত আৰু ভক্তিকুটীৰ যিহেতুকে দৰ্শনৰ বাবে আহিছিলে 8গৰাকীকৈ যি ভক্ত আহিছিলে আৰু তাৰে 5জনৰ যি তেখেতসকলে ভক্তিৰ কীৰ্তন কৰাৰ পূৰ্বে তেখেতসকলে যি ব্ৰহ্মপুত্ৰ তেখেতসকলৰ পূজা অৰ্চনা বা তেখেতসকলৰ ভক্তিৰ বাবে তেখেতসকলে যি ব্ৰহ্মপুত্ৰ তেখেতসকলে গা ধুবৰ বাবে নামিছিলে আৰু নামাৰ পিছতে তেখেতসকলে 5জন লোক ইতিমধ্যে নিৰুদ্দেশ হৈছিলে আৰু শনিবাৰৰ দিনটোত এজনৰ যি বঙাইগাঁও ৰৌনক চাদক তেখেতৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল আৰু আজি পুনৰ এজনৰ যি বিশ্বনাথ চাৰিআলিৰ বিশ্বনাথৰ প্ৰতাপ ৰয় বুলি যি এজন লোক আছে লোকৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি সন্দেহ কৰিছে SDF আৰু পুনৰ বাকী যি নিৰুদ্দেশ হৈ থকা চাৰিজনৰ লোকৰ ইতিমধ্যে NDRF আৰু SDF বাহিনী আৰু যৌথভাৱে যি মাছমৰীয়াসকল আছে এই মাছমৰীয়াসকলৰ লগত সহযোগত যি নিৰুদ্দেশ হৈ থকা ব্যক্তিসকলক যি নিৰুদ্দেশ হৈ থকা ব্যক্তিসকলৰ উদ্ধাৰ অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে আৰু বুধবাৰৰ দিনা যি সংঘটিত হৈছিলে গোটেই সমগ্ৰ গুৱাহাটী জোকাৰি যোৱা ঘটনা সংঘটিত হোৱাৰ পিছত যি ভক্তিকুটীৰ বাবে আহিছিলে ভক্তিকুটীত তেখেতসকলে তেখেতসকলে যি কীৰ্তন এই কীৰ্তনৰ বাবে তেখেতসকলে আহিছিলে আৰু তাৰ পূৰ্বে তেখেতসকলে কীৰ্তন কৰাৰ পূৰ্বে তেখেতসকলে ব্ৰহ্মপুত্ৰ পাৰত আহিছিল আৰু ব্ৰহ্মপুত্ৰ পাৰত তেখেতসকলৰ যি স্নান বা তেখেতসকলে গা ধুবৰ বাবে নামিছিলে আৰু গা ধোৱাৰ পূৰ্বে তেখেতসকলে যি 8গৰাকী ব্যক্তি ব্ৰহ্মপুত্ৰৰ পাৰত তেখেতসকলে গা ধোৱাৰ বাবে নামিছিলে আৰু তাৰ যি 5জন ইতিমধ্যে যি লোক তেখেতসকলে হাতে হাত ধৰি যি ব্ৰহ্মপুত্ৰৰ গভীৰতালৈকে তেখেতসকলে পুনৰ তেখেতসকলে নামি গৈছিলে তাৰ 6জন নামি গৈছিল তাৰে জীৱনতে এজনক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলে তাৰ পৰৱৰ্তী সময়ত যি 5জন ব্যক্তিক তেখেতসকলৰ নিৰুদ্দেশ হৈছিলে আৰু তাৰ যেতিয়া এই গোটেই ঘটনাটোৰ সন্দৰ্ভত SDF আৰু স্থানীয় আৰক্ষী লতাশিল আৰক্ষী সন্দৰ্ভত এই গোটেই ঘটনাটো গম পায় ততাতৈয়াকৈ NDRF আৰু SDF বাহিনী ইয়াত আহি উপস্থিত হয় আৰু তাৰ পূৰ্বে তেখেতসকলে NDRF বাহিনী আৰু SDF বাহিনীৰ তত্বাৱধানত তেখেতসকলে উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু যি ভক্তিকুটীৰত আমি যদি উল্লেখ কৰোঁ ভক্তিকুটীৰত তেখেতসকলে যি তেখেতসকলে কীৰ্তনৰ বাবে আহিছিলে 8গৰাকীকৈ ব্যক্তি আৰু তাৰে 5গৰাকী সন্ধানহীন হৈছিলে আৰু শনিবাৰৰ যি নিশাৰ ভাগত এগৰাকী লোকৰ যি বঙাইগাঁৱৰ ৰৌনক চাদকৰ যি মৃতদেহ উদ্ধাৰ কৰা হৈছিলে আৰু পৰৱৰ্তী সময়ত তেখেতসকলে যি NDRF বাহিনী আৰু SDF বাহিনীৰ তত্বাৱধানত আৰু পুনৰ তেখেতসকলে উদ্ধাৰ অভিযান আৰম্ভ কৰিছিলে আৰু আজি সোমবাৰৰ দিনটোত কিছু সময় পূৰ্বে যি এজন লোকৰ মৃতদেহ পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় NDRF বাহিনী আৰু NDRF বাহিনী আৰু SDF বাহিনীৰ যি তত্বাৱধানত আৰু ইয়াত যি মাছমৰীয়াসকল আছে তেখেতসকলৰ সহযোগত পুনৰ যি নিখোজ হৈ থকা তিনি যুৱকক বিচাৰি NDRF বাহিনী SDF বাহিনী আৰু যি মাছমৰীয়াসকল আছে এই মাছমৰীয়াসকলৰ তত্বাৱধানত যি সন্ধানহীন হৈ থকা লোকসকলৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ অভিযানত তেখেতসকলে আৰম্ভ কৰিছিলে আৰু সন্ধানহীন হৈ থকা যি ব্যক্তিকেইজন আছে গুৰগাঁৱৰ সাগৰ গৌতম বিশ্বনাথৰ উপেশ কুমাৰ আৰু গুৱাহাটীৰ অভিজিত আৰু এই যি তিনিগৰাকী ব্যক্তিক ইতিমধ্যে উদ্ধাৰ অভিযানৰ বাবে NDRF বাহিনী আৰু SDF বাহিনী আৰু যি স্থানীয় মাছমৰীয়া লোকসকল আছে তেখেতসকলৰ তত্বাৱধানত যি বাকী নিখোজ হোৱা তিনিগৰাকী যুৱক আছে যুৱকৰ উদ্ধাৰ অভিযান আৰম্ভ কৰিছিলে আৰু শনিবাৰে যিহেতুকে উল্লেখ কৰিছিলে শনিবাৰৰ দিনটোতে বঙাইগাঁৱৰ যি ৰৌনক চাদকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলে আৰু আজি পুনৰ এজনক যি বিশ্বনাথৰ প্ৰতাপ ৰয় বুলি সন্দেহ কৰিছে এই বিশ্বনাথৰ প্ৰতাপ ৰয়ক ইতিমধ্যে তেখেতসকলে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু বাকী যি তিনিগৰাকী নিৰুদ্দেশ হৈছে এই নিৰুদ্দেশ হৈ থকা লোক তিনিগৰাকীৰ উদ্ধাৰ অভিযানত এতিয়া তেখেতসকলে যি উদ্ধাৰ অভিযান চলা দেখিবলৈ পোৱা গৈছে আৰু এইখিনি আমি যদি এটা কথা উল্লেখ কৰিবলৈ চাওঁ যি ভক্তিকুটীৰত আহে ভক্তসকলৰ ভক্তিকুটীৰত অহাৰ পূৰ্বে তেখেতসকলে যি ধৰণৰ তেখেতসকলৰ নীতি নিয়ম বা তেখেতসকলৰ নিয়মাৱলী যি ধৰণে ৰেজিষ্টাৰ কৰি কিনে ইয়াত সকলো ধৰণৰ তাত সোমাবলৈ দিয়া হয় আৰু প্ৰতিগৰাকীৰ যি ব্যক্তিৰ সম্পূৰ্ণ ঠিকনালৈ ইয়াত তেখেতসকলে পূজা অৰ্চনা কৰা বা তেখেতসকলে যি ভক্তিৰ বাবে যা দৰ্শনৰ বাবে আহে তেখেতসকলক কৰা হয় কিন্তু এই যি ঘটনাটো বুধবাৰৰ দিনত সংঘটিত হৈছিলে বুধবাৰে সংঘটিত হোৱা ঘটনাটোৰ পূৰ্বে যদি আমি উল্লেখ কৰোঁ তেখেতসকলে কোনো ধৰণৰ যি এই ঘটনাটো হৈছিলে তাৰ পূৰ্বে তেখেতসকলে কোনো ধৰণৰ যোগাযোগ ব্যৱস্থা বা পৰিয়ালৰ বা যি স্থানীয় আৰক্ষী তেখেতসকলে যোগাযোগ ব্যৱস্থা কৰা নাছিলে যেতিয়া সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হৈছিলে যেতিয়া সংবাদ মাধ্যমে এই ঘটনাটো সন্দৰ্ভত
গোটেই সবিশেষ গম পাইছিলে যেতিয়া প্ৰতিটো সংবাদ মাধ্যমত যেতিয়া এই বাতৰিটো যি সমগ্ৰ গুৱাহাটী জোকাৰি যোৱা ঘটনাটো সংঘটিত হৈছিলে এই বাতৰিটো সম্প্ৰচাৰ হোৱাৰ পিছত পাঁচগৰাকী পৰিয়ালৰ এই পাঁচগৰাকী লোকৰ পৰিয়ালে তেখেতসকলে গম পায় আৰু তাৰ পিছতে তেখেতসকলে ভক্তিগোটৰ লগত ভক্তিগোটীৰ যি মন্দিৰ আছে এই মন্দিৰত তেখেতসকলে যোগাযোগৰ কাৰণে ব্যৱস্থা কৰিছিলে কিন্তু তেখেতসকলে যি ধৰণৰ ভক্তিগোটীৰ যি ধৰণে তেখেতসকলে সহায় সহযোগিতা পাব লাগিছিল তেখেতসকলে সহায় সহযোগিতা পোৱা নাই কিন্তু উল্লেখ কৰিব লাগিব যি ধৰণে ঘটনাটো সংঘটিত হ'ল এই সংঘটিত হোৱাত যে এতিয়ালৈকে যে ভক্তিগোটীৰৰ কোনো ধৰণৰ তেখেতসকলৰ লগত সংযোগ নাই তেখেতসকলৰ কোনো ধৰণৰ লেনদেন নাই সেই কথাটো তেখেতসকলে ক'ব বিচাৰিছে কিন্তু যেতিয়া এই ঘটনাটো সংঘটিত হৈছিল এই ঘটনাটো সংঘটিত হোৱাৰ সময়ত যেতিয়া বাতৰি সম্প্ৰচাৰ কৰিছিল সেই বাতৰি সম্প্ৰচাৰতহে যি পাঁচগৰাকী ব্যক্তি ইয়াত নিৰুদ্দেশ হৈছিলে নিৰুদ্দেশ হোৱা পাঁচগৰাকী ব্যক্তিৰ পৰিয়ালৰ লোকে গম পাইছিলে আৰু পৰিয়ালৰ লোকে যেতিয়া বাতৰি সম্প্ৰচাৰৰ পিছত তেখেতসকলে আহি ঘটনাস্থলীৰ সন্দৰ্ভত তেখেতসকলে উপস্থিত হয় আৰু নিশ্চয় হীৰক কলিতা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো পৰৱৰ্তী সময়ত আমি আপোনাৰ সৈতে পুনৰবাৰ সংযুক্ত হোৱাৰ চেষ্টা কৰিম আপোনাক এই মুহূৰ্তত পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো এয়া আছিল আমাৰ সাংবাদিক হীৰক কলিতা আৰু হীৰক কলিতাই শেহতীয়া আপডেট দৰ্শকসকলক জনালে